হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে, হয়নে? আজি আমি কচু শাক খাম দেই। বেলেগকৈ আৰু কিবা নাম আছে যদিও মই সেইটো নাজানো। বহুত এইটো নাম আছে, কিছুমান বেলেগ বেলেগ নাম, সেইটো মই নাজানো। যিহেতু আমাৰ গোৱালপাৰাত এইটো দুধ কচু বুলি কয় আৰু খাই বহুত ভাল লাগে পাতটো। আৰু এইটো পাত কোনো গলাত নধৰে। আৰু এইটো হ'ল বইল কৰিছোঁ বাৰু। বইল কৰাৰ উদ্দেশ্য কি হ'ল, জঙলীয়া কচু মিক্স আছে সেইটো কাৰণে। আৰু মিছা মাছ দি কিনে বনালে, তেল মিছা মাছ আলু দি বনালে বহুত ভাল লাগে। আৰু যিহেতু মই কচুবিলাক আনি লৈছোঁ, কেতিয়াবা ভালকৈ চাফা কৰিব লাগিব, হয়নে? চ' চাফা কৰি আছোঁ। চ' নিমখ দি কেনে ভালকৈ চাফা কৰিব লাগিব, তেতিয়াহে খাবলৈ। কেনেকৈ কি হৈ আছিলে যে আমি দেখা নাই, সেই নমুনাখিনি ভালকৈ মই চাফা কৰিলোঁ। আৰু গধূলি মিছা মাছ দি বনাই খাই বহুত ভাল লাগিছিলে। কিছুমান মই বইল কৰি খালেও ভাল লাগে, আৰু তেল মাৰি খালেও ভাল লাগে। দালি দি যি ইচ্ছা আৰু কিছুমানে খাৰ বনাই খায়, কিছুমানে মই মিছা মাছ দি তেল দি বহুত ভাল পাওঁ এনেকৈ খাই কিনে। আৰু মই আজি ৰাতি গধূলি বনালোঁ আৰু চবেই খাই কিনে